শুই উঠা মাত্ৰকে এটাই চিন্তা আহিছে, ছোৱালীজনীয়ে ৰাতি একো খোৱা নাই। গাটো ধুই উঠিয়ে ডাইৰেক্ট চেৱৈ বনাই আনিছোঁ। এতিয়া খাই নাখায় নাজানো, মাকৰ দায়িত্ব এটাই, ল'ৰা ছোৱালীয়ে নাই খোৱা যেতিয়া খুৱাবই লাগিব। ৰাতিপুৱা শুই উঠিয়ে মানে মৌ অকণমান পালে প্লেটত সেইকণকে চেলেকি খাই লয়, কিনো পেট ভৰে নাজানো। খোৱাত যে আমাৰ আৰিয়া একদম ইণ্টাৰেষ্ট নাই, একদমেই ইণ্টাৰেষ্ট নাই। কিন্তু মেগী দেখিলে কিন্তু ৰ'ব নোৱাৰে দেই। কি মা? অঁ, গুড মৰ্ণিং সকলোকে মোৰ নতুন পেজৰ চেনেলটোলৈ স্বাগতম। ষ্টাৰ্ট কৰি দিলোঁ, দিনটোলৈ কি হয় ক'ব নোৱাৰোঁ। অকণমান ঠাণ্ডা নিচিনা লাগিছে আৰু গাত মানে এতিয়া পটককৈ ঠাণ্ডা পানীকণ লগাই দিলে ঠাণ্ডা লাগি যায় আৰু। ক'ত যাবা? হা? অঁ, স্কুল যাবা? অঁ, এই তোমাৰ বেগ আনি থৈছোঁ, ফ্লাস্ক আনি থৈছোঁ, হয় নাই? স্কুল যাবা দেই মা? ৰ'বা, তুমি স্কুল যাবা, প্ৰথমতে স্কুল যাবলৈ শক্তি লাগিব নহয়, খাব লাগিব। কৰা কামখিনিকে কিমান কৰিব বাৰু, এইফালে পাৰি ল'লোঁ, নকৰোঁ বুলি ভাবিলেও নকৰাকৈ যেন থাকিব পাৰিব, নোৱাৰি। আৰু এটা কথা, জন্ম মৃত্যু বিবাহ লিখিয়ে পঠিয়াই দিছে, বিয়া নহওঁ বুলি ক'লেও হ'ব লগা থাকিলে হ'বই লাগিব। এজনী ছোৱালীৰ ক্ষেত্ৰত না ৱৰ্ডটো উলিয়ালে বহুত ডাঙৰ কথা হৈছে, কিন্তু এটা ল'ৰাই কিন্তু চব পাৰে। সেইটো জন্মৰ পৰা মাক দেউতাকে শিকায়, ছোৱালীয়ে না ক'ব নালাগে, কিন্তু ল'ৰাই ক'ব লাগে, পাৰে মানে। এইবোৰ সৰুৰ পৰাই মগজত ভৰাই দিয়ে কাৰণে হৈ যায় আৰু চলিয়ে থাকিব এইবোৰ। শকত হৈছোঁ কৈয়ে আছোঁ, নাখাওঁ বুলি ভাবোঁহে, কিন্তু খায়ে দিওঁ নহয়। খোৱাটো খামেই আৰু মানে ভাবিয়ে থাকোঁ, নাখাওঁ নেকি, বহুত শকত হৈছোঁ। কামবোৰ কৰিয়ে যাব লাগিব, তেনেকৈ খোৱাটো এৰিব নোৱাৰোঁ, কাম কৰাটো কেনেকৈ এৰিব, কৰিবই লাগিব। এইফালে আমাৰ ৰিংকুৱে পুৰি বনাই আছে, পুৰি, আলু ভাজি, জলকীয়া আচাৰ। এইফালে মোৰ ফিকা চাহ। কোনোবাই মোক সুধিছে দেই, আপুনি গাখীৰ চাহ নাখায় নেকি? মই গাখীৰ চাহ নাখাওঁ, কিন্তু ফুৰিবলৈ গ'লে ক'ৰবাত গাখীৰ চাহ দিলে খাই দিওঁ আৰু। মানে গাখীৰ চাহ খালে মোৰ গেছ ফৰ্ম কৰে মানে, সেইটো কাৰণে মই গাখীৰ চাহ পৰাপক্ষত গাখীৰ চাহ খাবই নালাগে। চেনি নোহোৱাৰ পৰা মানে চাহকাপ মই পূৰাও নাখাওঁ, আধাহে খাওঁ দেই। নিজৰ কথাবোৰ পাতিবৰ কাৰণে গোটেইকেইটা ভাগে ভাগে বহি আছোঁ। মা বহি আছে টিভি ৰুমত আৰিয়াক লৈ, আৰিয়াই মা মোবাইল লৈ ভিডিঅ' চাই আছে। কিবা দুখ লগা ভিডিঅ' দিছে, ভিডিঅ' দেখি কান্দি আছে। মানুহজনে ডাইনিঙত বহি আছে কাৰোবাৰ লগত কথা পাতি। মই আৰু ইয়াত বহিছোঁ আৰু আজিনো কেনেকুৱা টপিক এটা বনাওঁ বুলি। কিনো টপিক বনাম, যিবোৰ মানুহৰ লগত হৈ থাকে তাৰ ওপৰতে বোলো বনাওঁ, যিটো মোৰ লাইফত হৈ গৈছে। ধৰক, মানুহক আমি অতিমাত্ৰা বিশ্বাস কৰোঁ, আচলতে অতিমাত্ৰা বিশ্বাস সকলো মানুহে নকৰে দেই। আমি মানে নিজে যেনেকুৱা আমি আনকো তেনেকুৱা বুলিয়ে ভাবোঁ। ইমান লাইফত ঠগ খাইছোঁ, তথাপিও মানুহক বিশ্বাস কৰিবলৈ নেৰোঁ। মানুহৰ যেতিয়া দুখ হয় নহয়, সেই দুখটো দেখিলে মোৰ বেয়া লাগে। মানে মই এনেকৈ ভাবোঁ, কিবা এটা যদি হেল্প কৰিব পৰা হ'লে, নিজৰে নাই তথাপিও মানে ভাবোঁ দেই, নথকাৰ কাৰণেই ভাবিছোঁ নে এনেকুৱাই মই নাজানো, কিন্তু মই ভাবোঁ। কিন্তু মানে লাইফত এনেকুৱা মানুহ লগ পাইছোঁ, যি ধৰক ইমান ধুনীয়াকৈ মাতেহি বা বুলি, নিজৰ দুখবোৰ শ্বেয়াৰ কৰে। দুখবোৰ শুনিলে আকৌ বেয়াও লাগে। তেতিয়া আকৌ এনেকুৱা লাগে, এনেকৈও কয় বা তোমাক একদম মোৰ নিজৰ বাৰ নিচিনা লাগে। তেনেকৈ কোৱাৰ পিছত বাৰু তাইক আৰু নিজৰ ভণ্টি নভৱাকৈ থাকিব পাৰিনে? কথা এটা আছে, উপকাৰীক বোলে কেতিয়াও কৰিব নালাগে, কিন্তু উপকাৰীক অজগৰে যে খায়, সেইটোও মোৰ লগত হৈছে। থাকিবলৈ ৰুম নাই, খাবলৈ নিজৰ কাঁহী এখন নাই, শুবলৈ নিজৰ বিচনা এখন নাই। তেনেকুৱা ছোৱালীকো মই মোৰ নিজৰ ৰুমত আশ্ৰয় দিছিলোঁ। কথা এটা সদায় মনত ৰাখিব, নিজৰ মায়ে যি কথা কয় সেই কথাটো কিন্তু মানিব। আমি কিন্তু মানে ফ্ৰেণ্ডক এৰিব নোৱাৰোঁ, কিন্তু মাৰ কথাটো আমি তল পেলাই দিওঁ। তাৰপিছত যেতিয়া আমি পস্তাওঁগৈ, তেতিয়া ভাবোঁ
হয়, মায়ে কোৱা কথাটো সঁচা। কিন্তু আজিলৈকে মায়ে যিখিনি কথা কৈছে, এইখিনি হ'ব, অকণমান সাৱধান হবি, সাৱধান হবি, সেইখিনি সঁচাকেই মোৰ লগত হৈছে। আজি যে মোৰ জয়ৰাজৰ লগত বিয়াখন হৈছে, আমাৰ বিয়াখন নহ'লহেঁতেন। কিন্তু আমি দুটাক পিয়'ৰ ভাল পাইছিলোঁ। এনেই মানুহক দেখাবৰ কাৰণে, কিবা কৰিবৰ কাৰণে ভাল পোৱা নাছিলোঁ। আমাৰ ভাল পোৱাটো সঁচা আছিলে কাৰণেহে আজি আমাৰ বিয়াখন হ'লগৈ। নহ'লে আমাৰ মাজত এনেকুৱা মানুহ কিছুমান সোমাই পৰিছিলে, ক'বলৈ ঘিণ লাগিব মানে। যাক মই নিজৰ ভণ্টি বুলি ভাবিছিলোঁ, যোনে আমাৰ বিয়াত জয়ৰাজক ভৰি ধুৱাম বুলি কৈছিলে, সেই ছোৱালীজনীয়ে যে ইমান এটা বেয়া কাম কৰিব, মইতো কেতিয়াও ভবা নাছিলোঁ। আমাৰ দেৰিকৈ হোৱা বিয়াখন সোনকালে হৈ গ'ল। এইবোৰ চব ভগৱানৰ লিখন। মইতো নহওঁ বুলিয়ে কৈছিলোঁ, ইমানখিনি যদি অবিশ্বাস আছে লোকৰ কথা মতে, সেইকাৰণে লোকৰ কথাত কেতিয়াও বিশ্বাস নকৰিব আৰু নিজতকৈ আনক কেতিয়াও বেছি বিশ্বাস নকৰিব। কিন্তু মোৰ মানুহজনৰ নাম্বাৰ কাৰো লগত শ্বেয়াৰ কৰা নাছিলোঁ দেই, কেতিয়াও দিয়া নাছিলোঁ। যি কথা পাতিবলৈ আছে মোৰ লগত পাতে, আৰু মোৰ মোবাইলৰ থ্ৰুৱেদিয়ে ধৰক মোৰ মানুহজনৰ লগত কথা পাতে। ভিনদেউ, মই আপোনাৰ ভৰি ধুৱাম, আমুক কৰিম, তামুক কৰিম, সেনেকৈ কম পইচা দিলে নহ'ব। মই ভাবিছোঁ ঘনীয়েক আৰু কথা পাতক, একো নাই। লাইফত মানে ইমান এনেকুৱা কিছুমান শকুনি পাই গ'লোঁ লাইফত, নিজৰ ভাবি আছিলোঁ। শকুনিবোৰকো মই মোৰ ৰুমলৈ মাতিলোঁ। যেতিয়াই গম পালে জয়ৰাজ ভাল ল'ৰা, ভাল ঘৰৰ ল'ৰা, লাগি গ'ল আৰু। তলে তলে যে ইমান প্লেনিং কৰি আছে নাজানো নহয়। মনে মনে পাতি আছিলে বোলে, মোৰ বিয়াখন কোনো পধ্যেই হ'বলৈ নিদিয়ে বোলে, ভাঙিহে এৰিব। ভগৱানৰ শপতো খাইছিলে। আজি মই সত্যত আছোঁ কাৰণে ভগৱানে মোক লগ দিলে। তেওঁলোকক কিয় লগ নিদিলে? মানুহে সংসাৰ জোৰা লগালে আশীৰ্বাদ পাব, সংসাৰ ভাঙিবলৈ গ'লে সেইটো আৰু ভগৱানে জানে আৰু, মইতো নাজানো পাই। ভয়ে লাগে আমি লোকৰ সংসাৰ ভাঙিবলৈ যোৱা বুলি ক'লে। ক'ৰ পৰানো নাম্বাৰ কালেক্ট কৰিলে, এই কৈছোঁ যে শকুনি টাইপৰ বোলো। নাম্বাৰটো দি দিলে, নাম্বাৰটো দি মানে কি ক'ম, মানে ক'বলৈ ভাষা নাই আৰু। এনেকুৱাই মেছেজ। মই কৈছোঁ নহয় মোৰ দুজনী কুকুৰ আছিলে বুলি, তাহাঁতৰ কাৰণে মানে এনেকুৱা হয়, আৰু মই মোৰ কামত ব্যস্ত থাকোঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে। সেইকাৰণে মানে কোনোবাই মোক মাতিলেও মই মানে লগ কৰিবলৈ নোৱাৰোঁ। এদিন মানে এনেকুৱা হ'ল, শিৱসাগৰে দাদা এজনে মানে আগৰ পৰা আমি কথা পাতি আছিলোঁ, মানে আমি গাহৰি দি ভাত খাম। তাৰপিছত সেইদিনাখন মানে মোক ক'লে, তুমি আহিবা আজি, আমি গাহৰি দি ভাত খাম। তাৰপিছত মই বোলো নাযাওঁ নেকি, নহয় আহিবা, ভাত খাবা আৰু যাবা। এই কথা এটা কওঁ, গৈছোঁ বুলি খায়ে গুচি আহিব নোৱাৰি নহয়। অকণমান টাইম কথা পাতিলোঁ, তাৰপিছত কি হ'ল, এই মানে আমাৰ ঘৰটো, যিটো ঘৰত আমি আছিলোঁ, সেইটো ইণ্ডিভিজুৱেল ঘৰ দেই, আমিয়ে গেট মাৰোঁ, তেনেকুৱা টাইপৰ। আংকুলে মানে মোৰ ওপৰত পূৰা বিশ্বাস কৰে মানে। তাৰপিছত সেইদিনাখন তাই মাৰিলে লগটো, তলা মাৰি থৈ দিছে আৰু। এইটোও নকওঁ দেই, মই ক'বলৈ গ'লে মানে কুকুৰ দুজনীক চোৱা চিতাও কৰে, ভাল গুণটোও ক'ব লাগিব, বেয়া গুণটোও ক'ব লাগিব। তাৰপিছত মই যেতিয়া মানে ওলাইছোঁ মানে ফোন কৰিছোঁ যে, মই বোলো মই গৈ আছোঁ, তুমি গ্ৰিলখন খুলি থবাচোন। সেইটো ৰেকৰ্ড কৰি থৈ দিছে নহয়। সেই ৰেকৰ্ডিংটো জয়ৰাজলৈ পঠিয়াই দিছে। ভাবক না, কেনেকুৱা ডেঞ্জাৰ মানুহ, মইতো ভবা নাই এনেকুৱাও যে কৰিব পাৰে। কি কৈছে, ৰাতি হ'লে ঘূৰি ফুৰে বোলে, কথা লগাইছে। আপুনি যাক বিয়া পাতিব লৈছে তাইৰ স্বভাৱ ভাল নহয়, আমুক নহয়, তামুক নহয়, এইবোৰ মানে ধেৰ মেছেজ দিছে। নাম্বাৰটোতো দিলেই, এজনী শকুনিয়ে দিলেই। তাৰপিছত কি কৈছে জানে, আমি 31 ডিচেম্বৰ মানে তাইৰ বয়ফ্ৰেণ্ড আহিছিলে, বয়ফ্ৰেণ্ডৰ লগত আমি তিনিটা ওলাই গ'লোঁ। মই কিন্তু জয়ৰাজক কৈ গৈছোঁ দেই, আমি বোলো ওলাই যাওঁ। তেতিয়া মানে আহোঁতে মানে আমি ৰেষ্টুৰেণ্ট এখনত সোমালোঁ। ৰেষ্টুৰেণ্টখনত সোমাওঁতে মানে ফটো মাৰিলোঁ। আমাৰ তিনিটাকে ফটো মাৰিছে, মই, তাইৰ বয়ফ্ৰেণ্ড। কি কৰিলে জানে, তাইৰ নিজৰ ফটোখন আঁতৰাই মোৰ ফটোখন আৰু তাইৰ বয়ফ্ৰেণ্ডৰ ফটোখন দি পিনে কি কৈছে, আপোনাৰ হ'ব লগা ৱাইফজনী চাওক, মোৰ বয়ফ্ৰেণ্ডৰ লগত গা ঘেলাই আছে বোলে। এনেকুৱা লেতেৰা মাইণ্ডৰ
ল'ৰাটো সুস্থ হ'ব পাৰে, মোতকৈ সৰু হয়, আমাৰ ভাইটিতকৈ সৰু। মই সেইটো নজৰিয়ে নাচাওঁৱেই। ইমান লেতেৰা মনৰ যে মানুহ থাকিব পাৰে নহয়, বাপৰে। পিছতহে গম পাইছোঁ। মোক আকৌ জয়ৰাজে ফোন কৰি কৈছে, মই ভইচটো শুনিলেই গম পাওঁ নহয় কি হৈছে। তুমি ক'ত আছা বুলি সুধিছে। মই বোলো কিয় এনেকৈ সুধিলা? নহয় তোমাৰ কথা ধেৰ শুনিছোঁ। মই বোলো কি শুনিছা? চব দিছে আৰু। তাৰপিছত জয়ৰাজৰ লগত পুৰা কাজিয়া। মানে এনেকুৱা হ'ল, জয়ৰাজ আৰু তাইৰ মাজত কাজিয়া হৈ গ'ল। কিয় হৈ গ'ল? হয়, বয়ফ্ৰেণ্ডে তাই গাৰ্লফ্ৰেণ্ডৰ কথা শুনিলে মানে অকণমানতো ডাউট এটা কৰিবই, ৰাতিখন কি কৰি থাকে বা এনেকৈ ৰেকৰ্ডিং পঠিয়াই দিছে। অভিয়াছলি অবিশ্বাস এটা হ'বই ন। তাৰপিছত আৰু মানে তাই মানে জয়ৰাজক পতাব নোৱাৰিলে যে কথাত, সেইকাৰণে জয়ৰাজৰ লগত পূৰা তুমুল কাজিয়া। তাৰপিছত ময়ো জয়ৰাজৰ লগত কাজিয়া লাগিলোঁ। ক'লোঁ তেনেহ'লে তুমি যদি লোকৰ কথাই শুনা, তেনেহ'লে মইতো বিয়া নহ'ম বোলো। তুমি আজি বিয়া নোহোৱাৰ আগতে লোকৰ কথা শুনি পিনে মোক এনেকৈ কৈছা। কাইলৈ যে কিবা এটা নকৰিবা মানে আছেনে? সেইকাৰণে মই মানুহৰ বিশ্বাসটো মেইন, বিশ্বাসেই যদি নাই তেনেহ'লে নহওঁ বোলো। তাৰপিছত আৰু ই আৰু পূৰা হুলস্থুল কৰিছে নহয়। তেতিয়া মানে অলৰেডি মাহঁত আমাৰ ঘৰৰ পৰা গৈ আহিলে। তাৰপিছত আৰু ইয়াক কৈছে কেনেকৈ হ'ব এনেকৈ, আমাৰ মাহঁত তোমালোকৰ ঘৰলৈ গৈ আহিলে। তাৰপিছত মই বোলো সেইটো কথা নহয়, তুমি মোক কিয় অবিশ্বাস কৰিছা? তোমাৰ মোৰ ওপৰত অকণো বিশ্বাস নাইনে? আজি তাই ফটোখন দি দিছে, মইতো তোমাক কৈ গৈছিলোঁ এনেকৈ ওলাই গৈছোঁ বুলি, তুমিয়েতো কৈছিলা যোৱা বুলি। এনেকৈ সিও কৈছে, হয় সিও আচৰিত হৈছে, মানে মইতো ভবা নাই এনেকৈ ফটো এখন ক্ৰপ কৰি দিব পাৰে, কাৰণ কেলৈ আমাৰ মেণ্টেলিটিত ইমান লেতেৰা নাই যে। তাৰপিছত আৰু ঢেৰ কাজিয়া লাগিলোঁ আমি দুটা। তাৰপিছত আমাৰ মাৰ লগত ফোনত কথা পাতিলে, মাও ক'লে এনেকৈ অবিশ্বাস কৰিলেতো নহ'ব, যি হয় বোলে ভালৰ বাবে হয় নহয়। তাৰপিছত আমাৰ বিয়া ডিচেম্বৰত হ'ব লগা আছিলে, জুলাইতে হৈ গুচি গ'ল, গম পাইছেনে? তাকে ভাবক, নিজৰবোৰে নিজৰ হ'ব নোৱাৰে, পৰৰবোৰ কেনেকৈ নিজৰ হ'ব, হয় নহয়? কিন্তু সকলো মানুহ একেই নহয়। তাহাঁতৰ জীৱনটো কি হয় ভগৱানে চাব আৰু, মই এৰি দিছোঁ আৰু। কিন্তু পৃথিৱীত যে ইমান হেল্প কৰাৰ পিছতো মই এটা হোষ্টেলত পাৰ্টনাৰশ্বিপ হিচাপে লৈছিলোঁ জানেনে? তাই মোক পইচা খুজিছিলে, পইচা দিবলৈ ভয় লাগিলে, মই বোলো পাৰ্টনাৰ হৈয়ে দিওঁ দিয়া, গম পাইছে? মই হেল্প কৰিছোঁ তাইক। কিন্তু মানে কি কথা নাই কোৱা আৰু মোৰ বিষয়ে, মই কি ক'ম আৰু, ভগৱানৰ ওপৰত এৰি দিছোঁ মই সেইদিনাখন। মই প্ৰতিটো কোনোবাই মোক বেয়াকৈ ক'লে মই চব ভগৱানৰ ওপৰত এৰি দিওঁ, মই মুখে নামাতোঁ। ময়ো কিন্তু কৈছোঁ, মোক তামাম ইমান লেতেৰা মুখ ভাই, বেয়া ৱৰ্ড আমিও জানো, বেয়া ৱৰ্ড আমিও শুনিছোঁ, কিন্তু আমি ইমান বেয়া ৱৰ্ডবোৰ ক'ব নোৱাৰোঁ দেই, একদমেই ক'ব নোৱাৰোঁ। ঘিণ লাগি যায় মানে লোকে যেতিয়া কয় নহয়, ইমান লেতেৰা ৱৰ্ড কিছুমান কৈছে মানে। মই কিছুমান ৰেকৰ্ডিং নপঢ়িলোঁৱে তাই ভাগৰ, ডাইৰেক্ট ডিলিট কৰি দিলোঁ লাইফৰ পৰা। তাকে ভনী ভনী বুলি কৈ ভনীয়ে জনী মাৰিবলৈ আহিছিলে, গম পাইছে? কৈ আছিল নহয়, মুঠতে নিজতকৈ বেছি কাকো বিশ্বাস নকৰিব, আৰু আজিৰ দিনত মানুহক হেল্প কৰি একো লাভ নাই। তাৰপিছত আমাৰতো বিয়াখন হৈ গ'ল, বিয়াখন ভাঙিম বুলি পূৰা যোজা চলিছিলে, কেইবাজনীও লাগিছিলে বাৰু, নামকেইটা মই মেনশ্যন নকৰোঁ বাৰু, সেইবোৰতো কৈছোঁৱেই, ভগৱানৰ ওপৰত এৰি দিছোঁ, ভগৱানে তাৰ হিচাপ কৰিব। আমাৰ বিয়া হৈ গ'ল। তাৰপিছত লাষ্টত যোৱাৰ টাইমত ঘৰৰ ভাড়াও দিব নোৱাৰিলে। ঘৰলৈ গৈ পাই লওঁ ভাড়াটো দিম বুলি ক'লে, ভাড়াও দিব নোৱাৰিলে। তাৰপিছত সেই ভাড়া দিব নোৱাৰাৰ কাৰণে ফেন এখন লাগিছিলে, ফেনখন থাকিলে আৰু। আমি এতিয়া কেতিয়াবা ভিডিঅ' চিডিঅ' বনাওঁ যে, ৰিল চিলবোৰ দেখে, এই মোৰে বস্তু ইউজ কৰি আছে বুলি কমেণ্ট কৰে। আৰু এটা কথা, নিজৰ চৰিত্ৰটো সদায় চাই ল'ব লাগে, আনক আঙুলি টোৱাৰ আগতে। মানে ক'ব নোৱাৰোঁ, মই লোকৰ কথা ক'বলৈ নাযাওঁ, কিন্তু মোৰ লগত যিটো হ'ল মই সেইটোৱে কৈছোঁ। নিজৰ বুলি ভাবিছিলোঁ, নিজৰ ভণ্টি বুলি ভাবিছিলোঁ, নিজৰ ভণ্টি যিহেতু নাই। মোৰ বিয়াত মানুহজনক ভৰি ধোৱাৰ কথাও আছিলে, আৰু সেইজনকে আকৌ কথাও লগাইছে বিয়া ভাঙি দিম, মুঠতে কোনো পধ্যে বিয়া হ'বলৈ নিদিওঁ বুলি কৈছিলে বোলে, নিজৰ বয়ফ্ৰেণ্ডটোৰ আগতে। নিজৰ বয়ফ্ৰেণ্ডে মোক ডাইৰেক্ট কৰিছে,
তোমাৰ বিয়া বোলে কোনো পধ্যেই হ'বলৈ নিদিয়ে তাই, সেইটো টাৰ্গেট লৈছে বোলে। মুঠতে মই সত্যত আছিলোঁ আৰু আমাৰ ভালপোৱাটো সঁচা আছিলে কাৰণে আমাৰ বিয়াখন হ'ল। যদি মানে এনেকুৱা মানুহে নহয় আপোনাৰ মানে ঘৰ ভাঙি শেষ কৰি দিব, ভগৱানে আচলতে ঠিকেই কৰিলে। এইবোৰ মানুহক যদি মই মোৰ লগতে ৰাখিলোহেঁতেন তেনেহ'লে বিয়া হৈ যোৱাৰ পিছতো আমাৰ বিয়া ভাঙি দিলেহেঁতেন। তেনেকুৱা টাইপৰ মানুহ হয়। ভগৱানে যি কৰে বহুত ভাল কৰে, বুজি পাইছে? ইমান সহায় কৰাৰ পিছত মানুহক বাৰু এনেকুৱা কৰে নেকি? খাই পাত ফলা হয় এইবোৰ। উপকাৰীক অজগৰে খায় বুলি যে কয়, সেইকাৰণে উপকাৰ বেছি নকৰিব। জোখতকৈ বেছি উপকাৰ নকৰিব, জোখতকৈ বেছি বিশ্বাস নকৰিব। সেয়াই আৰু গম পাইছেনে? এনেকুৱাও মানুহ থাকে বুলি মই কিন্তু ভবা নাছিলোঁ। আৰু ইমান হেল্প কৰাৰ পিছত এনেকুৱা যে কৰিব পিঠ পিছে, নিজৰ বয়ফ্ৰেণ্ডটোৰ লগতে মোৰ ফটো এনেকুৱা ক্ৰপ কৰি পিনে এনেকৈ দেখাব বুলি। মুঠতে সেইখিনি পাৰ কৰি আহিলোঁ আৰু গম পাইছেনে? সেইকাৰণে কৈছোঁ সজাগ হ'ব, সজাগ। নিজৰবোৰ নিজৰ নহয়, পৰবোৰ কেনেকৈ নিজৰ হ'ব। এতিয়া আমাৰ জীৱনৰ এজনী ছোৱালীও আছে, বুজি পাইছে? কৈ থাকিলে চিনেমা আগতে লাগে। আৰু ঢেৰ আছে, ঢেৰ মাজত কিবাকিবি হৈ গ'ল, এইবোৰ কৈ লাভ নাই। কিন্তু মই মানে পইণ্টটোৰ কথা কৈছোঁগৈ আৰু কি কৰিছিলে মানে মোৰ লাইফটোত, সেইটোৱে কথা। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।